নমস্কাৰ মাইনৰিটি মুছলিম ভাইসকল, আজি সমান বসুমতাৰীয়ে আপোনালোকৰ মাজত ক'বলৈ বাধ্য হ'ল। কি ক'বলৈ বাধ্য হ'ল আপোনালোকে নিশ্চয় ভিডিঅ'খন শেষ হোৱালৈকে চালেহে গম পাব, নহ'লে আপোনালোকে বুজি নাপাব। আজি কয়েকদিন আগতে মাইনৰিটি মুছলিম ডাঙৰীয়াই কিছুমান কথা কৈছিলে BPF চৰকাৰক বা হাগ্ৰামা মহিলাৰী। তেখেতৰ কথাটো মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ ভাবিছোঁ। তাৰপিছত মই যিকোনো ক'বলৈ বাধ্য সেইটো মই আপোনালোকৰ মাজত ভিডিঅ' দি শ্বেয়াৰ কৰি যাম। ঠিক আছে, প্ৰথমতে মই শুনাব বিচাৰিছোঁ, শুনি লওক। আমাৰ মাইনৰিটি ডাঙৰীয়াই কি ক'লে BPF চৰকাৰক বা হাগ্ৰামা মহিলাৰীক, সেইটো শুনি লওক। ঠিক আছে। ভোট ভিক্ষা কৰা হাগ্ৰামা চাকৰসকল আজি কলৈ গ'ল? অকল মুছলমানসকলক বুৰ্বক বনাই মুছলমানসকলৰ আৱেগক বিক্ৰী কৰা সেই নেতাসকল আজি ক'ত? মই প্ৰশ্ন কৰিছো। আজি CSB বোৰ্ডে যেতিয়া সিদ্ধান্ত ল'ব সংখ্যালঘু ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব, বিভিন্ন সামগ্ৰিক উন্নয়নৰ লগতে যি চাকৰি বাকৰিৰ পৰা আৰম্ভ কৰি যিসমূহ সিদ্ধান্ত CSB বোৰ্ডে যেতিয়া ল'ব, তেতিয়া কি হ'ব? কিয় এই অৱহেলা কৰিছে হাগ্ৰামা চৰকাৰে? তাৰ উত্তৰ বিচাৰিছো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া। আজি BPF চৰকাৰে বা হাগ্ৰামা মহিলাৰীয়ে ST বিক্ৰী কৰি খোৱা মানুহ। তেখেতে ST বিক্ৰী কৰি দিলে। তেখেতে আজি মাইনৰিটি মুছলিমকো বিক্ৰী কৰি খালে। হয় নে নহয় বন্ধুসকল, কওক? হয় না নহয় মাইনৰিটি মুছলিম ভাইসকল? আপোনালোকে কওক। আপোনালোকে এই যে মাইনৰিটি মুছলিম ভাই ডাঙৰীয়াসকলক মই কৈ আছোঁ, আপোনালোকে বহুত লেদাৰগিৰি দেখাইছিলে, হাগ্ৰামাৰ লগত বহুত সম্পৰ্ক ৰাখিছিলে, হাগ্ৰামাৰ লগত বহুত কাম কৰিছিলে। যিটো যোৱা ইলেকশ্যনত কাউন্সিল যিটো ইলেকশ্যনত আপোনালোকে বহুত ছাপৰ্ট কৰিছিলে হাগ্ৰামা মহিলাৰীক। 100ত 80% আপোনালোকে BPFক ভোট দি জিতাইছিলে, হাগ্ৰামা মহিলাৰীক জিতাইছিলে। আজি হাগ্ৰামা মহিলাৰীয়ে মাইনৰিটি মুছলিমক বিক্ৰী কৰি খালে। আৰু আপোনালোকক কি কথা দিছিলে? আপোনালোকক হাগ্ৰামা মহিলাৰী কি কথা দিছিলে? চৰকাৰ হোৱাৰ পিছত 1 মাহতে আপোনালোকৰ মাটিৰ পাট্টা দি দিব। আজি মাটিৰ পাট্টা পাইছে নেকি? আপোনালোকে মাটিৰ পাট্টা দিছে নেকি? আজিলৈকে পোৱা নাই। হাগ্ৰামা মহিলাৰী আপোনালোকক কেতিয়াও মাটিৰ পাট্টা দিব নোৱাৰে। কাৰণ কিয় জানা? কাৰণ তেখেতে BJP চৰকাৰৰ লগত জড়িত, তেখেতে হিমন্তৰ লগত জড়িত, তেখেতে RSS বজৰংলী দলত জড়িত। তেখেতে কেতিয়াও দিব নোৱাৰে। হিমন্তই কেতিয়াবা ক'ব নেকি হাগ্ৰামা মহিলাৰী এই মাইনৰিটি মুছলিম ভাইসকলক মাটিৰ পাট্টা দি দিয়ক? আজি এটা চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড, এটা CSB, সেইটো চাকৰি দিব পোৱা এটা ক্ষমতা, সেইটোতে আপোনালোকৰ মুছলিম ভাইসকল কোনেও নাই। আজি বড়ো, ৰাভা, গাৰো, আজি চাওতাল ৰাজবংশীবিলাক লৈ এই CSB বৰ্ডখন গঠন কৰিলে। মাইনৰিটি ভাইসকল ক'ত গ'লে? আপোনালোকে BTC কাউন্সিল ইলেকশ্যনত যিটো হাগ্ৰামাক ছাপৰ্ট কৰিছিলে, 80% আপোনালোকে ভোট দি জিতাইছিলে হাগ্ৰামা মহিলাৰীক। হাগ্ৰামা মহিলাৰীক বহুত ভাল পাইছিলে, বহুত আপোনালোকে ছাপৰ্ট কৰিছিলে। এই লিডাৰ্ছবিলাকক কৈছোঁ মই, এই মাইনৰিটি মুছলিম ভাইসকলৰ লিডাৰ্ছবিলাকক কৈছোঁ মই, তেখেতক ডাঙৰ ডাঙৰ কাম লাগে, তেখেতক ডাঙৰ ডাঙৰ স্কিম লাগে, তেখেতক পাৱাৰ লাগে। আজি হাগ্ৰামা মহিলাৰী নিজৰ পাৱাৰত আহিবৰ কাৰণে, নিজৰ চেয়াৰত বহিবৰ কাৰণে তেখেতে আজি আমাৰ ট্ৰাইবেলবিলাকৰ STৰ ক্ষমতাকো বিক্ৰী কৰি দিলে। আৰু আজি মাইনৰিটি মুছলিম ভাইসকলৰ ক্ষমতা বিক্ৰী কৰিলে। আজি বিক্ৰী কৰি খালে। মই ক'বলৈ বাধ্য, সমান বসুমতাৰী আজি ক'বলৈ বাধ্য। আজি UPPL চৰকাৰে বা প্ৰমোদ বড়ো চৰকাৰে 5 বছৰ যে চৰকাৰ চলাইছিল, তেখেতে 26টা জাতি জনগোষ্ঠীক ধৰ্ম আৰু ভাষাক
চবকে মিলিজুলি চবৰে লগত মিলিজুলি তেখেতে চৰকাৰ চলাইছিলে। কোনো এটা গণ্ডগোল নাছিলে, কোনো এটা হাহাকাৰ নাছিলে তেখেতৰ চৰকাৰ চলাৰ সময়ত। মাইনৰিটি মুছলিম ভাইসকলক কি দিয়া নাই? আজি 5 বছৰত প্ৰমোদ বড়ো চৰকাৰে, প্ৰমোদ বড়ো ছাৰে আপোনালোকক মছজিদ আৰু মন্দিৰৰ মাটিৰ ভাত্তা দিছে, মছজিদ আৰু মন্দিৰৰ পইচা দিছে। কি দিয়া নাই? আজি আপোনালোকে যিভাৱে UPPLক ঠগ দিছে, ঠিক তেনেকুৱাই আজি BPF চৰকাৰে আপোনালোকক ঠগ দিছে। আপোনালোকক ঠগ দিছে। আজি চাওক, BPF চৰকাৰ অহাৰ পিছতে যিটো গণ্ডগোল, যিটো আমাৰ BTCত হাহাকাৰ, STৰ হাহাকাৰ, সেইফালে ৰাজবংশী, সেইফালে চাওতাল, সেইফালে আমাৰ বড়ো ছাত্ৰ ছাত্ৰী সংগঠনৰ লগত গণ্ডগোল। আৰু কি কৰিছে? আজি মাইনৰিটি ভাইসকলক বিক্ৰী কৰি খালে। আপোনালোকে বুজা নাই, আপোনালোকে গম পোৱা নাই। আজিহে গম পাইছে। এই মাইনৰিটি মুছলিম ভাইসকল লিডাৰবিলাকক কৈছোঁ মই, আজিয়ে পাইছে। আজি সমান বসুমতাৰীয়ে আপোনালোকক ক'বলৈ বাধ্য হৈছে। কাৰণ কিয়? আপোনালোকে UPPLক ঠগ দিছে। UPPLক যেনেকুৱা ঠগ দিছে না, BPF চৰকাৰক আজি এনেকুৱাই ঠগ দিছে। তেখেতে হিমন্তৰ কথা এফাল ইফাল কেতিয়াও কৰিব নোৱাৰে। বুজি পাইছে আপোনালোকে? গতিকে আপোনালোকে চিন্তাধাৰা কৰিব লাগে। আজিৰ পৰিৱেশটো চাওক। আজি BPF চৰকাৰ অহাৰ লগে লগে যিটো চব মেলাতে জুৱা খেলা আৰম্ভ, মদ খোৱা আৰম্ভ, চব মেলাতে। আৰু প্ৰত্যেকটা পাৰ্কত, প্ৰত্যেকটা ৰেজৰ্টত তেখেতসকলে এই জুৱাৰ আৰম্ভ, মদের আৰম্ভ। পৰিৱেশটো কি হ'ব? আমাৰ আহি থকা সময়ত আমাৰ ল'ৰা ছোৱালীবিলাক কি হ'ব? সেইটো চিন্তা কৰিছেনে নাই আপোনালোকে? সেইটো চিন্তা কৰক। আজি কোনেও কণ্ট্ৰল কৰিব নোৱাৰা হৈ গ'ল। আজি মই চালোঁ, আমাৰ ৰাজ্যবিলাকে, আমাৰ পাব্লিকে যিটো BPF দলক ভাল পাই ভোট দি জিতাইছিলে, তেখেতসকলে আজি আফচোচ হৈছে। তেখেতসকলে আজি ক'বলৈ বাধ্য হৈছে। কাৰণ কিয়? BPF চৰকাৰ অহাৰ লগে লগে তেখেতসকলৰ ল'ৰা ছোৱালীবিলাক কাহকো ৰখিব পৰা নাই। ক'ত মিলা হৈছে, ক'ত কি হৈছে, ক'ত জুৱা হৈছে, ক'ত মদ খাবলৈ জাগা ভাল, সেইবিলাকক কোনেও কাহ পাব্লিকে ল'ৰা ছোৱালীবিলাক ৰাখিব পৰা নাই, কণ্ট্ৰল কৰিব পৰা নাই। আজি আপোনালোকৰ মাজতে কিছুমান মানুহবিলাকে আছে, নিজৰ ল'ৰা ছোৱালীবিলাকক বাহিৰত ফুৰিবলৈ হোষ্টেলত ৰাখে, টাউন চহৰত ৰাখে। আজি এই টাউন চহৰত যে পঢ়িবলৈ যায়, যে হোষ্টেলত যে ৰাখি আপোনালোকে, তেখেতসকলক আপোনালোকে চাই থাকিব পাৰিব নেকি? নিজৰ কামতহে প্ৰকাশ কৰিব না নিজৰ ল'ৰা ছোৱালীক প্ৰকাশ কৰি থাকিব? তেখেতে তাত হোষ্টেলৰ কাৰণে ৰাখি থৈছে। তেখেতসকলে ঘূৰি ক'ৰবাত বাং খাইছে, ক'ৰবাত মদ খাইছে, ক'ৰবাত ঘূৰিছে, ক'ৰবাত ধৰা পৰিছে, ক'ৰবাত ৰাতি 12-11টা মানত ফোন আহিছে, কোনোবা এক্সিডেণ্ট হৈ মৰিছে, কোনোবা মদ খাই ৰাতি ঘূৰি আছে। এনেকুৱা অৱস্থা। এই যে BPF চৰকাৰ এনেকুৱাই। আজি প্ৰমোদ বড়ো ছাৰৰ চৰকাৰত ইমান শান্তিভাৱে চৰকাৰ চলাইছিলে, আপোনালোকে নিশ্চয় বুজি পায়। গতিকে মই ইমান ক'বলৈ মই আপোনালোকক নাযাওঁ। কাৰণ আজি মই আপোনালোকৰ মাজত অলপ খং আছিল, আপোনালোকৰ মাজত বহুত মই দুখ পাইছোঁ। যেনেকৈ আপোনালোকে UPPLক ঠগ দিছে না, ঠিক তেনেকৈ আপোনালোকক আজি BPF চৰকাৰে ঠগ দিলে। গতিকে সেইবিলাক চিন্তাধাৰা কৰি, গতিকে আহি থকা যিটো আমাৰ ইলেকশ্যন হ'বলৈ গৈ আছে, সেইটোত আপোনালোকে নিশ্চয়
আমাৰ UPPL দলক বা প্ৰমোদ বড়ো ছাৰে দলক আকৌ যদি লৈ আহিব পাৰে, আমাৰ শান্তি চৰকাৰটো লাগে। আমাৰ শান্তি চৰকাৰটো লাগে, যাতে আমি আকৌ আমাৰ UPPL বা প্ৰমোদ বড়ো ছাৰৰ চৰকাৰটো আকৌ লৈ আহিব পাৰে। সেইটোকে আপোনালোকে চিন্তা কৰিব লাগিব। এইবাৰ ভালে আপোনালোকে যেন UPPL চৰকাৰক ছাপোৰ্ট কৰে, UPPL চৰকাৰত যোগদান কৰি আৰু ভালে জয় যোগদান কৰি জিতাই দিয়ে। সেইটোকে কৈ মই চবকে মাইনৰিটি মুছলিম ভাইসকলক ধন্যবাদ যাচিছোঁ। ধন্যবাদ।